মানুহবোৰে জানে যে আমি কোনো পদ্ধতিৰে আমি বিজেপিৰ লগত মিলিবলৈ অহা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া UPPLক নিৰ্দেশ দিব পাৰে, BPFক নিৰ্দেশ দিব পাৰে, কিন্তু মই কংগ্ৰেছ সভাপতি থকালৈকে আমাক নিৰ্দেশ দিব নোৱাৰিব। নাই, তেওঁলোকে দুয়োটা দলটোকে খন্তেকত পেলাইছে আৰু দুয়োটা দলটোকে নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে। আগতে BPF লগত মিত্ৰতা কৰি আমাৰ BTR অঞ্চলৰ মাটি পতঞ্জলিক দি দিলে আৰু তাৰপিছত UPPLৰ লগত মিত্ৰতা কৰি তেওঁলোকে মাটি আদানী দিলে। সেয়া হ'ল তেখেতৰ কাৰোবাৰ, যে UPPLৰ BPFৰ যোগেদি তেওঁলোকে কেনেদৰে স্থানীয় মানুহক সহায় কৰাতকৈ মাটি পট্টা দিয়াতকৈ তেওঁলোকে আদানী আৰু আম্বানীক মাটি পট্টা দিবলৈ বিচাৰে। এইবাৰ কিন্তু নিজে চৰকাৰ গঠন কৰাৰো পৰিকল্পনা হাতত লৈছে। আজি তেনেদৰে প্ৰচাৰ চলিছে। আজি যিদৰে আমি সোমাই গৈছো সেইটোতো আমি তেখেতৰ মই নেদেখো আৰু অসম্ভৱ, আৰু সেইটো মাত্ৰ কংগ্ৰেছৰ কাৰণে হৈছে। কি হ'ব BPFৰ কি হ'ব? ৰাইজে নিৰ্ধাৰিত কৰিব। ইতিমধ্যে আমি নিজৰ কথাবোৰ ৰাইজৰ মাজত লৈ গৈছো আৰু শেষত গৈ ৰাইজে আশা কৰোঁ নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰিব। সেইটো আমাৰ ফালৰ অনুৰোধ। ৰাইজে UPPLক দেখিলে, ৰাইজক BPFক দেখিলে, ৰাইজে BJPক দেখিলে, আমি ৰাইজক নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰি কংগ্ৰেছৰ ফালৰ পৰা যিসকল ভাল প্ৰাৰ্থীসকল ওলাই আহিছে কংগ্ৰেছক সমৰ্থন জনাবলৈ অনুৰোধ জনাম। আমিতো UPPLৰ লগতো কণ্টেষ্ট কৰি আছো, BPFৰ লগতো কণ্টেষ্ট কৰি আছো। আমাক UPPLও গালি পাৰি আছে, BPFেও গালি পাৰি আছে, কংগ্ৰেছেও গালি পাৰি আছে, আমিহে কাকো গালি পাৰা নাই। মই ইমান দেৰি ভাষণ দিলো, কাৰোবাৰ নিগেটিভ কথা কৈছো নেকি? ভালে, এইবাৰতো চবটো দেখিছে দেখোন মানুহৰ, আপোনালোকে নিজে উৎসাহ দেখিছে, মই কি ক'ম। বেলেগ কোন পাৰ্টিৰ মিটিঙত ইমান উৎসাহ দেখিছে? কংগ্ৰেছক সংখ্যালঘুৱে ভোট দিয়ে, সেইকাৰণে তেওঁ সংখ্যালঘুৰ জেগাতে মিটিং কৰিছে। হয় কথা নহয়, সংখ্যাগুৰু মানুহখিনিতো BJP, UPPL, BPFৰ মাজতে আছে। গতিকে কংগ্ৰেছক ভোট কোনে দিব? সংখ্যালঘু মানুহখিনিয়ে দিব, বেলেগেতো নিদিয়ে। মই ভাবো যে আমি জিকিম। যোৱাবাৰ আমি UPPLক সমৰ্থন কৰিছিলোঁ, গতিকে যোৱাবাৰ UPPLে জিকোতে তাত BJPৰো কণ্ট্ৰিবিউশ্যন আছিলে। এইবাৰ আমি BJPয়ে নিজে খেলিছো। মই ভাবো যে ককলাবাৰীটো BJPৰে সমষ্টি, ভাল কৰি BJP জিকি যাব। সকলে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা হাতত লৈছে। যদি 20টাতকৈ বেছি চিট পাওঁ তেতিয়া চৰকাৰ আমি কৰিম, কিন্তু অকলে আমি নকৰো। আমি হাগ্ৰামা মহিলাৰীকো মাতিম, প্ৰমোদ বড়োকো মাতিম। এতিয়া কংগ্ৰেছে খালি ইয়াত নাই, কংগ্ৰেছক বাদ দি চবেইতো ক'বাত নহয় ক'বাত মিলা মিছা আছে, খালি কংগ্ৰেছে নাই। এইবাৰ আমি কৈছো কি যে আমাৰ চবৰ লগতে ভাল, কিন্তু ভাল থাকিলে নহ'ব, সুশাসন। ইমান মহিলাই অৰুণোদয় পোৱা নাই, ইমান মানুহে ঘৰ পোৱা নাই, পৰিৱৰ্তন এটাতো BTCত লাগে। আমি এইটোৱে চেষ্টা কৰিছো যাতে পৰিৱৰ্তন এটা হ'ব।